কন্দুৱাবলৈ বহুত মানুহ আছে কিন্তু সেই তেনেধৰণে ঘূৰি থাকোঁতে হাঁহি হাঁহিয়ে ঘূৰি ফুৰোঁ উজনি অসমত আছিলোঁ উজনি অসমৰ পৰা আহি পালোহি গুৱাহাটী ইয়াৰে প্ৰায় 5 গৰাকী জ্যেষ্ঠ আমাৰ অফিচলৈ গৈছিলে সেইদিনা খুবেই ব্যস্ত আছিলোঁ আজি ক্ষমা বিচাৰিছোঁ যে সেইদিনা পডকাষ্ট আছিলে গতিকে আপোনালোকক চাহ একাপো খুৱাব নোৱাৰিলোঁ তো আজি আহিম বুলি ভাবি ইয়াত পালোহি এই লাইনটো যে মই ক'লোঁ আৰম্ভণিতে তে হাঁহিবলৈ আমি নিজেই শিকিব লাগে কিন্তু কন্দুৱাবলৈ বহুত মানুহেই আছে ঠিক তেনেধৰণে আমাৰ জীৱনটোত আমি সকলোৱে ভাবোঁ যে আমাৰ হাঁহিটো সকলোৱে দেখা পায় কাৰণ আমাৰ হাঁহিলে দাঁত ওলায় কিন্তু আমাৰ অন্তৰৰ ভিতৰত কি থাকে কোনেও নেদেখে অনুভৱ কৰেনে আপোনালোকে হাঁহিলে আমাৰ দাঁত ওলায় অন্তৰখন নোলায় কিন্তু ভিতৰত কিমান কষ্ট থাকে কিমান ফূৰ্তি থাকে কিমান দুখ থাকে বেদনা থাকে আৰু কিমান কষ্টৰে আমি এটা অনুষ্ঠানৰ জন্ম দিওঁ মই বাৰ্তালাপৰ কথা নকওঁ আজি মই ক'ব বিচাৰিছোঁ এই অনুষ্ঠান ভাগৰ কথা সমলয় সংগীত বিদ্যালয়ৰ কথা মই ছাৰৰ লগত ইতিমধ্যে মনোৰঞ্জন ভাগৱতী ছাৰৰ লগত কথা পাতিছোঁ ছাৰে এই অনুষ্ঠানটো জন্ম দিয়া 29 বছৰ হ'ল আৰু সেই 29 বছৰত তেখেতে ক'ৰ পৰা কেনেকৈ আজি ইমানখিনি পৰ্যায় পাইছেগৈ মোক অলপ আগতে গোটেইখিনি বৰ্ণনা কৰিছে নিজৰ মাতৃৰ মুখত শুনা সেই নিচুকনি গীতৰ পৰা নিজৰ পিতৃৰ মুখত শুনা ভাগৱতৰ সেই সুৰসমূহ তেখেতে ক্ৰিয়া কৰিছিলে আৰু তেতিয়া তেখেতে ভাবিছিলে চৰকাৰী চাকৰি পায়ো মই চৰকাৰী চাকৰি নকৰোঁ মই এখন সংগীত মহাবিদ্যালয়ৰ জন্ম দিম বা সংগীত বিদ্যালয়ৰ জন্ম দিম আৰু সেয়া আৰম্ভণি 1995 চনৰ আৰম্ভণি আৰু ছাৰে এটা কথা ক'লে যে এইখন এনেকুৱা এখন সংগীত মহাবিদ্যালয় সচৰাচৰ বিদ্যালয় মহাবিদ্যালয়ত এটা ব্ৰাঞ্চ থাকে সংগীতৰ কিন্তু এই সংগীত বিদ্যালয়খনত এখন কলেজ আছে